হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অংশু দেউতাকৰ ওচৰলৈ গৈছিল আৰু মই কামৰ কাৰণে বাহিৰলৈ যাওঁ। তোমাক এই অৱস্থাত এৰি যাবলৈ অলপো মন নাই, কিন্তু যাব লাগিব। তোমালোকৰ সপোন পূৰা কৰিবলৈ তোমাৰ আশীৰ্বাদকে সাহস হিচাপে লৈ যাবলৈ ওলাইছো বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অংশুক শুনে থবলৈ যাবলৈ ওলাব আৰু তেতিয়া অংশুই আকৌ তোৰ ওপৰতেই দায়িত্ব দি যাবলৈ ওলাইছো, শেৱালিৰ লগত ভালকৈ থাকিবি, কাজিয়া নকৰিবি বুলি কব। আৰু তেতিয়া শুনে তই থাকিলে ভাল লাগিলেহেঁতেন বুলি কব। আৰু তেতিয়া অংশুই উপায় নাই, ইচ্ছা কৰিলেও সকলো সম্ভৱ নহয়। ইফালে আকৌ ত্ৰিদীপৰ মাক সোণহঁতৰ ঘৰলৈ যাব আৰু পৰীক মই বোৱাৰী কৰিব পাৰিলে মই সুখী হ'ম বুলি কব। আৰু তেতিয়া সোণ আচৰিত হৈ পৰিব। এতিয়া বাৰু শুনে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ গুডুৰ পাজিক, তুমি মোক কাৰো লগত খেলিবলৈ যাবলৈ কিয় নিদিয়া? অকলে অকলে থাকিব পাৰি নেকি? আজি মই যামেই বুলি কোৱা দেখিবলৈ পাব। এতিয়া বাৰু পাজিয়ে গুডুক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।